মঞ্চত উপবিষ্ট হৈ আমাক আশীৰ্বাদ কৰা এয়া মালা আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল নাথ নেপাল বিশ্বজিৎ কাকতিক ৰুণ্টি আমি একদম প্রধান গামোচাৰে ভৱিষ্যতে তেখেতৰ পৰা কামভাৱে সহায় সহযোগিতা লাভ কৰিব। আপোনালোকৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ। এই সাংস্কৃতিক মেলা আমি একেলগে সকলোৱে এইটো আজিৰ পৰম্পৰা নহয়, হাজাৰ বছৰৰ এটা পৰম্পৰা। ক'ৰবাত বিহু, ক'ৰবাত বিভিন্ন সংস্কৃতিৰ পৰম্পৰাগতভাৱে এনেধৰণৰ প্ৰগ্ৰামৰ আয়োজন কৰা হয় গোটেই ভাৰতবৰ্ষতে। এনেধৰণৰ সাংস্কৃতিক যিটো পৰম্পৰা সেইটো আমাৰ বেদৰ পৰাই উদ্ভৱ হৈছিলে। সেই বেদৰ যিটো অদ্বৈত বাদ আৰু দ্বৈতবাদৰ যিটো পৰম্পৰা সেইটোৱে শংকৰদেৱে কৈছিলে। তাৰে আধাৰত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক জীৱন যাপন এনেধৰণৰ উৎসৱৰ মাধ্যমে আমি পালন কৰোঁ। আর যার জৰিয়তে সর্বে ভবন্তু সুখিনঃ সর্বে ভদ্রাণি পশ্যন্তু মা কৃষ্ণ দুঃখম এই মন্ত্রটো আহিছিলে। আর এইটো বেদৰে মন্ত্ৰ নহয়। বেদৰ পৰা আৰু এটা মন্ত্ৰ হৈছিল ভদ্ৰং কৰ্ণবী শিলেয়ম দেৱা ভদ্ৰং পশ্যপতগিৰিৰ প্ৰাইশ্চৰাং বস্তুতু বেশম দেৱাহ ওম শান্তি শান্তি শান্তি। এই শব্দটো বেদৰ পৰাই আহিছে। যিটো কৃষ্ণৰ নামেৰে আমি সদায় মুখৰিত হৈ থাকোঁ সেই বেদৰ পৰম্পৰাই হয়। আমি আমাৰ ভেদাভেদ নাই। সমাজৰ কিছুমান পৰম্পৰাই হয়তো আমাক সেইটো পাহৰাই দিয়ে, কিন্তু এনেধৰণৰ যিটো প্ৰগ্ৰামবিলাক হয়, এনেধৰণৰ যিটো সাংস্কৃতিক প্ৰগ্ৰাম মঞ্চস্থ হয়, তেতিয়া আমাৰ মনত আহি যায় আৰু তেতিয়া আমি একতাৰ বন্ধনেৰে আগবাঢ়ি আহোঁ আৰু সমাজখন আমি একতাৰ বন্ধনেৰে একত্ৰ ভাৱ বিয়পাই দিব পাৰোঁ। সংস্কৃতি সদায় আমাক এক কৰে। সংস্কৃতি আমাক কেতিয়াও আমাৰ বিভেদ সৃষ্টি নকৰে। আমাৰ ভিতৰত ইয়াতে কোনো অসমীয়া নাই, কোনো বঙালী নাই, কোনো হিন্দীভাষী নাই। আমি সকলো এক। আমি সকলোৱে সনাতন পৰম্পৰাৰ এক বৈশিষ্ট্য মাত্ৰ। আজি এই সুখৰ দিনত আমি এই মঞ্চটো উন্মোচন কৰিম বুলি মই ডিক্লেয়াৰ কৰিলোঁ।